আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ গীতমালা ৬২ নম্বৰ গীতৰ ১ আৰু ২ নম্বৰ পদ। মোৰ প্ৰাণে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে, তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। অকল তেওঁৱেইহে মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ, তেওঁ মোৰ উচ্চ দুৰ্গ, মই বৰকৈ লৰচৰ নহম। সেয়া আছিল গীতমালা ৬২ নম্বৰ গীতৰ ১ আৰু ২ নম্বৰ পদ। গ্ৰীণলেণ্ডৰ আশে-পাশে থকা সাগৰৰ অতি শীতল পানীত অগণন বৰফৰ চপৰা বা তুষাৰ পৰ্বত আছে। সেই বৰফৰ টুকুৰাবোৰৰ কিছুমান সৰু সৰু, কিন্তু কিছুমান অতি প্ৰকাণ্ড, অতি বিশাল। সেই বৰফৰ খণ্ডবোৰৰ সৰু অংশ এটাহে মাত্ৰ পানীৰ ওপৰ ওলাই থাকে আৰু প্ৰায় গোটেই গাটো পানীৰ তলতেই থাকে। গতিকে কোনটো কিমান ডাঙৰ ওপৰৰ পৰা চাই ধৰাটো টান। কিন্তু বহু সময়ত এটা বিশেষ কথাৰ পৰা কোনবোৰ ডাঙৰ টুকুৰা আৰু কোনবোৰ অতি সৰু টুকুৰা ধৰিব পৰা যায়। যদি আমি সাগৰত উপঙি ফুৰা সেই বৰফৰ টুকুৰাবোৰ ভালদৰে পৰ্যবেক্ষণ কৰোঁ, তেতিয়া আমি এটা কথা লক্ষ্য কৰিম যে কেতিয়াবা সৰু বৰফৰ টুকুৰাবোৰ এটা দিশলৈ গতি কৰে আৰু বৰফৰ বিশাল খণ্ডবোৰ আন এটা দিশত বৈ গৈ থাকে। অৰ্থাৎ সকলোবোৰ বৰফৰ টুকুৰা একে দিশত গৈ নাথাকে। সৰুবোৰ এটা দিশত যায় আৰু বিশাল টুকুৰাবোৰ আন এটা দিশত আগবাঢ়ি যায়। ইয়াৰ কাৰণটো ব্যাখ্যা কৰিব পাৰি অতি সহজতে। পানীত উপঙি থকা সৰু সৰু বৰফৰ টুকুৰাবোৰ যথেষ্ট পাতল ওজনৰ হোৱা বাবে সমুদ্ৰ পৃষ্ঠৰ বতাহে সেইবোৰক বতাহৰ দিশত ঠেলি লৈ যায়। কিন্তু বৰফৰ বিশাল খণ্ডবোৰ একোটা পাহাৰৰ নিচিনা যথেষ্ট গধুৰ। সেইবোৰক সমুদ্ৰ পৃষ্ঠৰ বতাহে লৰাব নোৱাৰে। সেইবোৰক সমুদ্ৰৰ গভীৰ পানীৰ সোঁতে কঢ়িয়াই লৈ ফুৰে। এই কথাটোৰ পৰা আমি এটা আত্মিক শিক্ষা ল'ব পাৰোঁ। যেতিয়া আমি জীৱনত কোনো পৰীক্ষা বা ট্ৰেজেডিৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ জীৱনটোত দুটা শক্তিয়ে প্ৰভাৱ পেলাব খোজে: পৃষ্ঠীয় বতাহ আৰু গভীৰ সাগৰৰ সোঁত। পৃষ্ঠীয় বতাহ বা সাগৰৰ ওপৰেৰে বৈ থকা বতাহে পৰিৱৰ্তনশীল, অভাৱনীয় আৰু দুখজনক সকলো বস্তুকে প্ৰতিনিধিত্ব কৰে। কিন্তু এই বতাহ আৰু ধুমুহাৰ সৈতে একেলগে কাম কৰি থাকে আন এটা শক্তিয়ে, যিটো বতাহ ধুমুহাতকৈ অধিক শক্তিশালী। আৰু সেই শক্তিটো হৈছে ঈশ্বৰৰ জ্ঞান আৰু সাৰ্বভৌম উদ্দেশ্যৰ নিশ্চিত গতি, তেওঁৰ অপৰিৱৰ্তিত প্ৰেমৰ গভীৰ প্ৰবাহ। যেতিয়া আমি আমাৰ জীৱনটো ঈশ্বৰৰ হাততেই সঁপি দি সকলো কথাৰ বাবে তেওঁতে নিৰ্ভৰ কৰি চলিবলৈ শিকিম, তেতিয়া দৈনন্দিন জীৱনৰ ঢৌ-ধুমুহাই আমাক ইফালে সিফালে নিব নোৱাৰিব আৰু আমি ধীৰ গতিৰে ঈশ্বৰৰ সৈতে আগবাঢ়ি গৈ থাকিব পাৰিম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ হাততে আমাৰ জীৱন সমৰ্পণ কৰিছো। আমালৈ যি ঘটিব তোমাৰ পৰিকল্পনা মতে আমাৰ ভালৰ বাবেই ঘটিব বুলি জানি সকলো সময়তে ধৈৰ্য ধৰি তোমাৰ পথতেই যেন চলি থাকিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।